মাৰ্ঘেৰিটাত অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া বেহা। লেখাপানীৰ পাহাৰ পলত কয়লাৰ অবৈধ সিন্ডিকেট। কোনে কাৰ আশীৰ্বাদত চলাইছে কয়লা সিন্ডিকেট? নীৰৱ ভূমিকা মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ। মাৰ্ঘেৰিটাত বৰ্তমানে অব্যাহত আছে চোৰাং কয়লাৰ ৰমৰমীয়া ব্যৱসায়। সকলো দেখিও নীৰৱ ভূমিকা পালন কৰিছে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে। কিছুদিনৰ পূৰ্বে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত পাহাৰপুৰ, টিপং, লালপাহাৰ, ফায়াৰিং ৰেঞ্জ আদি ঠাইত বৃহৎ পৰিমাণে মজুত কৰি ৰখা অবৈধ কয়লা বাজেয়াপ্ত কৰাৰ পিছতো বৰ্তমানে অব্যাহত আছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা। কাৰ্যতজাত এই অবৈধ কয়লাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। আজিৰ এই ঘটনাই প্ৰমাণ কৰে লেখাপানীৰ পাহাৰ পলত চলি থকা কয়লাৰ অবৈধ বেহা তথা অবৈধ সিন্ডিকেটৰ কথা। লেখাপানীৰ টিৰাপৰ টিপং নৈত অঘটন। এখন অবৈধ কয়লা পৰিবাহী ট্ৰেইলাৰ নৈৰ মাজত আবদ্ধ। কথমপি প্ৰাণ ৰক্ষা পৰিল গাড়ীখনৰ চালক আৰু সহযোগী। বিগত বহুদিন ধৰি উৎকট গৰমৰ ফলত সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ ব্যতিব্যস্ত হোৱাৰ পাছতেই কালি নিশা এজাক বৰষুণ হয়। এই বৰষুণ জাকৰ ফলত পাহাৰীয়া নৈখনৰ ঢলে গাড়ীখন সম্পূৰ্ণৰূপে বুৰাই পেলায়। ইয়াৰ পৰা এটাই কথা প্ৰমাণ হয়, বৰ্তমানেও পাহাৰপুৰ অঞ্চলত প্ৰশাসনৰ জ্ঞাতেই কয়লাৰ অবৈধ চোৰাং কাৰবাৰ চলি আহিছে। আজি সৰুৰ পৰা ডাঙৰ কোনে কয়লা ক'ত হৈছে নাজানে। আপুনি ক'লে যে ক'ত হৈছিলে বোলে, নাম উল্লেখ কৰিছিলে। আপুনি গম নাপায় নেকি? আপুনি গম নাপায় নেকি? আপুনি গম নাপায় নেকি? আপুনি কেলে এনেকুৱা কথা কৈ আছে? আপুনি নিজে ক'লে আমি ক'ৰ সাংবাদিক আমি চিনি নাপাওঁ বুলি ক'লে। চিনি নাপাওঁ বুলি ক'লে এইটো চবে ইয়াতে জন্ম মানুহ চবে কোনো নাজানাই নাই ক'ত কি হৈছে। আপুনি নিজে কৈছিলে না, আপুনি নিজে কৈছিলে আমি চিনি নাপাওঁ, ক'ৰ সাংবাদিক আমি চিনি নাপাওঁ। এইটো মিছা কথা, আপুনি মিছা কথা কৈ আছে। আপুনি ক'ত আপোনাৰ ৰেকৰ্ডিং আছে? একো নাই, ৰেকৰ্ডিং হওক, আমি মতলব নাই, এইটো আমি নাজানে। আপুনি বিচাৰি যাওক ক'ত ক'ত হৈ আছে, নাপাওঁ এনে গম পাই যাও। এটা আমি তেনেহ'লে আপুনি আমাৰ কাম দাম নাই কি? আপোনাৰ ক'ত কয়লা কাম হৈছে আপোনাক কৈ বেৰাব, আমি কাম দাম নাই নেকি? আমি খেতি কাম কৰি খাওঁ মানুহ। আপুনি আপোনাৰ কাম হয়, আপুনি বিচাৰিব লাগে। ভিডিঅ' কৰি কিনে আপুনি কেলে কৈছিলে? আৰে গাড়ী এনেকুৱা হৈ আছে, মই ভিডিঅ' কৰি মোৰো হক আছে। আপোনাৰ যদি গাড়ী ইয়াতে মোৰো অধিকাৰ আছে এইটো ভিডিঅ' কৰিবলৈ। মোৰ এইটো গাড়ী এনেকুৱা হৈছে, ভিডিঅ' কৰিলে মোৰ অধিকাৰ নাই নেকি? ৰিপৰ্টাৰ একটাও নাই, আপুনি দেখাব পাৰিব। যদি নাপাইলে ভয় খোৱালে কথা নাই ইয়াতে। যদি নাপালে বুলি কৈছে যে আপুনি কথাটো কেলে নাই? আপুনি মিছা মিছি এনে বদনাম লৈছে, ভাল নালাগে না। আমি তেনেকা নহয়, কথা তেনেকা নহয়। আমি নোহোৱা কাম নহয় ক'ব, হোৱা কাম হয় ক'ব। আপুনি কেলে এনেকা কৰি আছে? আপোনাৰ জানা বুজা মানুহ কেলে এনেকা কৰে? নাম চাম ক'বলৈ দৰকাৰ নাই, ইমান নাযাব। আপুনি নিজে কৈছে না ক'ৰ সাংবাদিক আমি চিনি নাপাওঁ, ক'ৰ হয়। কি আপোনাৰ চব এনেকুৱা চিষ্টেম আহিছে কি মানুহ ধৰি দম মাৰি এনেকা ভিডিঅ' কৰি আছে? আপুনি দম দিছে। মই কি দম দিছে? মই কাক দম দিছে? আপুনি নিজে কৈছে ন। ইমান মানুহ আছে, চবক সোধক। যদি মই কাক বা দম আপুনি নিজে কৈছে ন কথাটো। আপুনি বাদ দিয়ক, ইমান মানুহ আছে, কাক দম দিছে মই? আপুনি নিজে কৈছে ন কথাটো। আপুনি আহক, মই কাক দম দিয়া দেখিছে? Report such the reality.